বৰ্তমান চৰকাৰে উন্নয়নৰ ক্ষেত্ৰত বহুতখিনি কাম কৰিলেও এনেকুৱা দেখাবলৈ বিচাৰে, কিন্তু এই গোটেই উন্নয়নটো মাত্ৰ তেওঁলোকৰ বক্তৃতাতে শুনা পায়। যেতিয়া আমি মাটিত আহিছোঁ, মানুহৰ লগত কথা পাতিছোঁ, মানুহৰ যে আৱেগ, আমি আৱেগ শুনি গম পাওঁ যে উন্নয়ন মাত্ৰ গুৱাহাটী বা মুখ্যমন্ত্ৰী হেলিকপ্টাৰলৈকেহে সীমিত। তৃণমূল পৰ্যায়লৈ উন্নয়নৰ পোহৰ এতিয়ালৈকে পৰা নাই। চাওক, মইতো অসমৰ অভিমন্যু ভাবিছোঁ, মই নিজে অনুভৱ কৰিছোঁ, কিন্তু মহাভাৰতৰ অভিমন্যু আৰু অসমৰ অভিমন্যুৰ মাজত এটাই পাৰ্থক্য হ'ব যে এইবাৰ মই এই চক্ৰব্যূহটো ভাঙি ওলাই যাম। আৰু সেই ছবিত যিখিনি মানুহৰ মুখখন দেখাইছে গৌৰৱ হিচাপে, মোৰ মনত মই সেই ছবিৰ সেই মানুহবোৰৰ মুখখন নহয়, ক'ৰবা বেলেগজনৰহে চেহেৰাবোৰ মই দেখা পাইছোঁ। কিন্তু আকৌ কৈছোঁ যে আমাৰ এইবাৰ অসমীয়া ৰাইজে আমাক এই চক্ৰব্যূহ ভাঙি দিয়া ক্ষেত্ৰত অসমীয়া ৰাইজে আমাক যথেষ্ট সহায় কৰিব। এইটোতো প্ৰত্যেক দলৰ ভিতৰতে এটা নীতি নিয়ম আছে যে প্ৰত্যেক দলে ঠিক কৰিব যে কোনটো সমষ্টিৰ পৰা কোন দলীয় প্ৰাৰ্থী হ'ব। এইটোতো মাত্ৰ কংগ্ৰেছৰ কথা নহয়, বিজেপি দলতো একে কথা যে তেওঁলোকৰ গুৱাহাটী প্ৰাৰ্থী কোন হ'ব, বিজেপি দলৰ নগাঁও প্ৰাৰ্থী কোন হ'ব জানে নেকি? বিজেপি দলৰ কাজিৰঙা প্ৰাৰ্থী হ'ব আপোনালোকে জানে নেকি? বিজেপি দলৰ প্ৰাৰ্থীসকলৰ লগত কোনো ধৰণৰ আলাপ আলোচনাই নহয়, কিবা এটা ফিক্স মেচ চলি আছে নেকি? বিজেপি দলৰ কোন প্ৰাৰ্থী না নগাঁও নাজানো, কাজিৰঙা নাজানো, গুৱাহাটী আমি নাজানো, যোৰহাট আমি নাজানো, কিন্তু গোটেই এটা মানে মেচ ফিক্সিঙে লাগিছে কেতিয়াবা হৈছে। মই সেইকাৰণে কৈছোঁ যে এটা চক্ৰব্যূহত মই পৰিছোঁ, ময়ো অনুভৱ কৰিছোঁ, কিন্তু অসমীয়া ৰাইজে মই চক্ৰব্যূহত ভাঙি দিয়া ক্ষেত্ৰত সহায় কৰিব। আৰু এইবাৰ আমি সকলোৱে মিলি এই বৰ্তমান বিজেপি চৰকাৰ চক্ৰব্যূহটো ভাঙি ওলাই আহে। Will Congress get poster from Rahul Gandhi's Bharat Nyaya Yatra? No, definitely, because this Bharat Jodo Nyaya Yatra has given confidence that there is a strong opposition to the BJP. If there is somebody who is playing the role of opposition, that is Mr. Rahul Gandhi. Otherwise, the way the BJP are targeting the opposition with income tax, enforcement directorate, CBI, many opposition leaders are unable to practice their politics. It is unfortunate that in today's India, we have a chief minister in Jharkhand who is in jail. We have a deputy chief minister in Delhi who is in jail. But all of BJP chief ministers are clean. মানে আজিৰ তাৰিখত এনেকুৱা এটা লোকতান্ত্ৰিক প্ৰক্ৰিয়া আপোনালোকে দেখা পাইছে যে এটা ৰাজ্যৰ মুখ্যমন্ত্ৰী জেলত আছে ঝাৰখণ্ডত, আৰু এখন ৰাজ্যৰ উপমুখ্যমন্ত্ৰী দিল্লীত, তেওঁলোকৰ জেলত আছে। কিন্তু বিজেপি চৰকাৰৰ মাজত চব নিশা। আৰু যিসকল আগতে বিজেপি বাহিৰত আছিলে তেওঁলোকৰ ওপৰত বিজেপিয়ে বিভিন্ন ধৰণৰ ইনকাম টেক্সৰ তদন্ত চলাই আছিল, ইডি তদন্ত চলাই আছিল। যেতিয়া তেওঁলোকে বিজেপি দলত সোমাই যায় তেতিয়া তেওঁলোকে মানে নিশা হৈ যায়, গোটেই তেওঁলোকৰ ওপৰত যিমানবোৰ ফাইল আছিলে চব বন্ধ হৈ যায়। তো সেইকাৰণে মই সদনতো কৈছোঁ যে মই বিৰোধী থাকিলে মোক জেললৈ পঠাব, আৰু যদি মই বিজেপিত যোগদান কৰোঁ তেতিয়া মোৰ যেনেকুৱা মানুহজনক মন্ত্ৰী বনাব, মুখ্যমন্ত্ৰী বনাব। এয়া হ'ল তেওঁলোকৰ লোকতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা। আৰু সেইকাৰণে আজিৰ তাৰিখত বিৰোধী কণ্ঠ যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে, যিহেতু বিৰোধীসকলেহে বৰ্তমান চৰকাৰৰ অহংকাৰ নিয়ন্ত্ৰণ কৰিব পাৰে, আৰু বিৰোধীৰ লগত আজি জনসাধাৰণ আছে। চ' কংগ্ৰেছ দল আজি ৰাইজৰ হৈ ৰাইজৰ কণ্ঠ আৰু শক্তিশালী কৰিবলৈ বিচাৰে। ৰাইজে আজি ৰাজত্বৰ পৰা বাচিবলৈ বিচাৰে। ৰাইজে আজি লোকতান্ত্ৰিক প্ৰক্ৰিয়াটো